নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম 99 VS BTR টেট যি কেছ নাম্বাৰটো আপোনালোকে ইয়াত দেখিছে, যিটো মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে। তাৰ শেহতীয়া হিয়াৰিংটো যোৱাকালি অৰ্থাৎ 6 জুন তাৰিখে হৈ গৈছে। যদিও ৰাতিপুৱা বেলিকাই কেছটো উঠিবলগীয়া আছিল, তথাপিতো বিশেষ কাৰণত 2 বজাত তাৰ হিয়াৰিংটো হয়। আৰু সেই হিয়াৰিঙত কি সিদ্ধান্ত হ'ল, কিবা নতুন অৰ্ডাৰ আহিলে নেকি, সেই বিষয়ে আজি আমি আলোচনা কৰিম। স্ক্ৰীনত নিশ্চয় আপোনালোকে দেখা পাইছে সকলোখিনি ডিটেইলছ কেছৰ। এই বিশেষত BTR প্ৰাইমেৰী টেট কোৱালিফাইড এছ'চিয়েশ্যন ভাৰ্চেছ 99ৰ যিটো কেছ আছিলে, যোৱাকালি কোৰ্ট নম্বৰ 2ত ইয়াৰ হিয়াৰিং হৈছিল আৰু লাষ্ট হিয়াৰিংটো হৈছিলে কোৰ্ট নম্বৰ 13ত। কালি হিয়াৰিংটোত কোনো ধৰণৰ বিশেষ নতুন অৰ্ডাৰ নহ'ল, কিয়নো লাষ্ট যিটো 14 মে'ৰ যিটো অৰ্ডাৰ আছিলে, সেই অৰ্ডাৰটোৰ মতে অনাৰেবল জাষ্টিছ সুমিত্ৰ শইকীয়া ছাৰে BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিজন এডভকেট মিষ্টাৰ এছ বৰা, তেখেতক এটা এফিডেভিট ফাইল জমা কৰিবৰ কাৰণে কৈছিলে। BTC এডুকেশ্যন ডিপাৰ্টমেণ্টে কি হিচাপত 99ৰ যিসকল প্ৰাৰ্থী তেওঁলোকক কি হিচাপত বৰ্তমানৰ যিখিনি চেলাৰী বা এৰিয়াৰ চেলাৰীখিনি কেনেদৰে দিব, এই সকলোখিনি ডিটেইলছ ইনফৰমেশ্যন দি এটা এফিডেভিট অৰ্থাৎ শপতনামা ফাইল কৰিবলৈ কৈছিল। কিন্তু বৰ্তমানলৈকে সেই এফিডেভিট ছাবমিট কৰা হোৱা নাই। সেইবাবে যোৱাকালি যি কোৰ্ট নম্বৰ 2ত যি অনাৰেবল জাষ্টিছ মহোদয়ে নতুনকৈ কোনো অৰ্ডাৰ পাছ নকৰিলে আৰু পূৰ্বৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰটোৰ মতেই BTC এডভকেটক এসপ্তাহৰ ভিতৰত এফিডেভিট ফাইল কৰিবৰ কাৰণে ক'লে। আৰু নতুনকৈ হিয়াৰিঙৰ কাৰণে এটা ডেট দিছে 13 জুন। গতিকে 13 জুনত পুনৰ এই কেছটো উঠিব আৰু বহুতেই জানিব বিচাৰিছে যে 13 জুনতে ফাইনেল হিয়াৰিং হ'ব নেকি। গতিকে আপোনালোকে কিবা নতুন অৰ্ডাৰ আহিব, এই বিষয়ে এতিয়া ক'ব পৰা নাযাব, যিহেতু পূৰ্বৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰটোৰ মতেই পুনৰ এসপ্তাহৰ ভিতৰত BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যি এডভকেটক এফিডেভিট ফাইল কৰিবৰ কাৰণে জনোৱা হৈছে। আপোনালোকে নিশ্চয় যিটো আগৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰটোকে স্ক্ৰীণত দি দিছোঁ। আপোনালোকে সেই অৰ্ডাৰটোৰ মতে কিখিনি আছে আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছে। আৰু বহুতেই ভাবিছে যে BTCৰ যি LPUPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত ইয়াৰ কিবা প্ৰভাৱ পৰিব নেকি, এই কেছটোৰ কাৰণেই বাকী থকাখিনি হোৱা নাই নেকি। তেনেধৰণৰ কোনো কথা নহয়, কিয়নো কোৰ্টে কোনো ধৰণৰ এতিয়ালৈকে ষ্টে প্ৰদান কৰা নাই। নিশ্চয় লাহে লাহে BTC প্ৰশাসনে LPUPৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি আৰম্ভ কৰিব, যিহেতু সংসদীয় নিৰ্বাচনৰ অধিসূচনাৰ কাৰণে যিখিনি কাম বন্ধ হৈ আছিলে। আৰু নেক্সট হিয়াৰিং 13 তাৰিখে আছে এই মাহৰে। গতিকে নেক্সট হিয়াৰিঙত কি আপডেট আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব আৰু DWL LPUP ডকুমেণ্ট ভেৰিফিকেশ্যন হওক বা BTC ভেৰিফিকেশ্যনৰ সম্পৰ্কত আপডেট পোৱালৈকে জনাবলৈ চেষ্টা কৰিম।